ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ পুনৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যিক কেবিনেটৰ ফালৰ পৰা কৰ্মচাৰীসকলৰ বাবে তিনিটাকৈ ডাঙৰ সিদ্ধান্ত লোৱা হৈছে। তদুপৰি নতুন নিৰ্দেশনা প্ৰকাশ হৈছে। কৰ্মচাৰীসকলৰ বাবে কঠোৰ নিয়ম আহিছে। লগতে আছে আন কেইবাটাও ভাল খবৰ, য'ত HR-এ 50% বৃদ্ধি, আপোন ঘৰ আপোন বাহন আঁচনিক লৈ সুখবৰ আহিছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ কৰ্মচাৰীসকলৰ বাবে কেবিনেটৰ ফালৰ পৰা পুনৰ তিনিটাকৈ ডাঙৰ সিদ্ধান্ত লোৱা হৈছে। ইয়াৰে প্ৰথমটো গুৰুত্বপূৰ্ণ সিদ্ধান্ত হৈছে মাষ্টাৰ ৰোল কৰ্মচাৰীলৈ ঘৰ ভাড়াৰ ভাত্তা। কেবিনেটৰ 13,822 মাষ্টাৰ ৰোল সাময়িক আৰু ফিক্স পে কৰ্মচাৰীসকলক গ্ৰহণযোগ্য ঘৰ ভাড়াৰ ভাত্তাৰ 50% প্ৰদান কৰাৰ প্ৰস্তাৱক অনুমোদন জনাইছে। অৰ্থাৎ মাষ্টাৰ ৰোল ফিক্স পে কৰ্মচাৰীসকলে ঘৰ ভাড়াৰ ভাত্তাৰ 50% লাভ কৰিব। এইবাৰ জনাব বিচাৰিছোঁ দ্বিতীয়টো গুৰুত্বপূৰ্ণ সিদ্ধান্ত, য'ত আপোন বাহন আঁচনিৰ লাভালাভ সম্প্ৰসাৰণ। কেবিনেটে 25-26 বৰ্ষৰ বাবে আপোন বাহন আঁচনিৰ কভাৰেজ সম্প্ৰসাৰণত অনুমোদন জনাইছে, য'ত 60 বছৰ বয়সলৈকে অধিসূচিত সেৱা আৰু ৰাজ্যিক ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ নিয়মীয়া কৰ্মচাৰী আৰু ৰাজ্য চৰকাৰ সংস্থাপনসমূহৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলেও এই আঁচনিৰ লাভালাভ ল'ব পাৰিব। অৰ্থাৎ পূৰ্বে যি নিয়মীয়া কৰ্মচাৰীসকলে আপোন বাহন আঁচনিৰ সুবিধা লৈছিল, এতিয়া ঠিকাভিত্তিকসকলেও আপোন বাহন আঁচনিৰ লাভালাভ ল'ব পাৰিব। এইবাৰ জনাব বিচাৰিছোঁ কেবিনেটৰ ফালৰ পৰা লোৱা তৃতীয়টো গুৰুত্বপূৰ্ণ সিদ্ধান্ত। ইয়াত আপোন ঘৰৰ লাভালাভ সম্প্ৰসাৰণ কৰা হৈছে। কেবিনেটে 60 বছৰ বয়সলৈকে অধিসূচিত সেৱা থকা ৰাজ্যিক ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ নিয়মীয়া কৰ্মচাৰী, ৰাজ্য চৰকাৰ সংস্থাসমূহৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলক আপোন ঘৰ আঁচনি 30 লাখ টকালৈকে সম্প্ৰসাৰণ কৰিছে। য'ত পূৰ্বে 15 লাখ টকালৈকে আছিল, 30 লাখ টকালৈ বৃদ্ধি হৈছে। লগতে নিয়মীয়া কৰ্মচাৰীসকলৰ লগতে ঠিকাভিত্তিকসকলেও এই সুবিধা ল'ব পাৰিব। এইবাৰ জনাব বিচাৰিছোঁ ৰাজ্য চৰকাৰ ফালৰ পৰা গ্ৰহণ কৰা আন কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰৰ ফালৰ পৰা অসমত গ্ৰহণ কৰিব লগা বিশেষ ব্যৱস্থা সন্দৰ্ভত জাননী প্ৰকাশ কৰিছে, য'ত কৰ্মচাৰীসকলক 24 ঘণ্টাই সক্ৰিয় হৈ থাকিবৰ বাবে কোৱা হৈছে। জিলা প্ৰশাসন আৰু বিভাগৰ মুৰব্বীসকলে সকলো কৰ্মচাৰীৰ শেহতীয়া যোগাযোগৰ সবিশেষ, মোবাইল নম্বৰ, ইমেইল ঠিকনা মজুত ৰাখিব। ইপিনে কৰ্মচাৰীসকলৰ ছুটিৰ ক্ষেত্ৰতো কঠোৰ ব্যৱস্থা লৈছে যে প্ৰয়োজন সাপেক্ষে বৰ্তমান ছুটিত থকা প্ৰসূতি চিকিৎসাৰ বাহিৰে চৰকাৰী কৰ্মচাৰীসকলক ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ দ্বাৰা সিদ্ধান্ত লোৱাৰ সময়ত পুনৰ কৰ্মক্ষেত্ৰলৈ মতা হ'ব পাৰে আৰু 24 ঘণ্টাৰ ভিতৰত কৰ্মত নিযুক্ত হ'ব পৰাকৈ উপলব্ধ থাকিব লাগিব। এইবাৰ জনাব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ, য'ত প্ৰশাসনিক সংস্কাৰ, প্ৰশিক্ষণ, পেঞ্চন, ৰাজহুৱা আপত্তি বিভাগৰ জাননী আহিছে। এতিয়াৰ পৰা ব্যৱহাৰ নহ'ব অফিচ মেমৰেণ্ডাম শব্দ। ৰাজ্য চৰকাৰে প্ৰশাসনিক কাম কাজ পৰিচালনাৰ সময়ত ব্যৱহাৰ কৰা অফিচ মেমৰেণ্ডাম, কাৰ্যালয় স্মাৰক শব্দ দুটা এতিয়াৰ পৰা ব্যৱহাৰ নহ'ব। এই সন্দৰ্ভত প্ৰশাসনিক সংস্কাৰ, প্ৰশিক্ষণ, পেঞ্চন আৰু ৰাজহুৱা আপত্তি বিভাগে জাননী জাৰি কৰিছে। আৰু এই আছিল আজিৰ ভিডিঅ'টোত। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।